ভাৰত পাক সংঘাতৰ পাছতে তৎপৰ হৈছে ভাৰত চৰকাৰ সীমান্তত সুৰক্ষা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লৈছে বিশেষ পদক্ষেপ সীমান্ত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে 15,000 কোটি টকা মডিউলাৰ ফেন্সিং ষ্ট্ৰেটেজিক ৰোড নিৰ্মাণত গুৰুত্ব দিছে চৰকাৰে সীমান্ত অঞ্চলত কঠোৰ নিৰীক্ষণ ব্যৱস্থা কৰা হ'ব অত্যাধুনিক ব্যৱস্থাৰে উন্নীত কৰা হ'ব ভাৰত পাকিস্তান সীমান্তত থকা পহৰা চকীসমূহ সীমান্তৰ 500 কিলোমিটাৰৰ উন্নয়ন কৰা হ'ব বুলেট প্ৰুফ নিৰীক্ষণ চকী নৈশ নিৰীক্ষণৰ বাবে সকলো ব্যৱস্থা উন্নীত কৰা হ'ব ভাৰত পাকিস্তান সীমান্তত থাকিব অত্যাধুনিক কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা নিৰাপত্তা বাহিনীৰ সক্ষমতা বৃদ্ধি কৰাৰ লগতে অনুপ্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব স্পৰ্শকাতৰ অঞ্চলসমূহত তীক্ষ্ণ নজৰ ৰখা হ'ব পূৰ্বতকৈ কেইবাটা প্ৰকল্প গ্ৰহণ কৰা হৈছে ইয়াৰ বাবে বিএছএফৰ জোৱানসকলৰ বাবে বুলেট প্ৰুফ চকী নিৰ্মাণত গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰা হ'ব দ্ৰুতগতিত উন্নয়ন সাধন কৰা হ'ব সীমান্ত অঞ্চলত বিত্ত আৰু প্ৰতিৰক্ষা বিভাগে যুটীয়াভাৱে গ্ৰহণ কৰিছে এই পদক্ষেপ